নমস্কাৰ সকলোকে আমাৰ দ্বিতীয়টো ভিডিঅ'টোলৈ টাইম এণ্ড ৱৰ্কৰ লাষ্ট ক্লাছ আমি টাইপ 1 শিকিছিলোঁ আজি আমি টাইপ 2 শিকিম এণ্ড টাইপ 3 শিকিম এণ্ড টাইপ 2 এণ্ড টাইপ 3 আৰ জেনুৱেনলি বহুত ইণ্টাৰেষ্টিং টাইপ হয় য'ত আমি নতুন টাইম এণ্ড ৱৰ্কৰ টিপছ এণ্ড ট্ৰিক্স শিকিম বেছি দেৰি নকৰোঁ ভিডিঅ'টো ঠিক আছে এণ্ড যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ঠিক আছে বেছি টাইম নলওঁ তো ষ্টাৰ্ট কৰোঁ ঠিক আছে এইটো আপোনাৰ টাইপটো হ'ল আপোনাৰ ঠিক আছে এইটো টাইপটো টাইপটোত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব য'ত A can do 1/3 of work in 10 days ঠিক আছে লগালগ লিখি যাব ঠিক আছে যিটো য'ত কুৱেশ্যন যি দিয়া থাকে আপুনি সেইটো সময়ত লিখি যাব কাৰণ এক্সাম সময়ত আপোনাৰ হাতত ইমান সময় নাথাকে ডাইৰেক্ট এক্সামটো কুৱেশ্যনটো পঢ়িব আৰু লিখি যাব মানে আপোনাক কি দি আছে A can do 1/3 of work in 10 days মানে 1/3 work in 10 days ঠিক আছে and B can do 1/4 of work in 3 days ঠিক আছে তো B 1/4 work in 3 days ঠিক আছে together A and B take the time to finish the work মানে A and B এ একেলগে কামটো কৰিলে কিমান দিনত খতম কৰিব পাৰিব ঠিক আছে কিমান দিন লাগিব সেই কামটো সম্পূৰ্ণ কৰিবলৈ ঠিক আছে এনেকুৱা যেতিয়া কুৱেশ্যন থাকিব ঠিক আছে যেতিয়া 1/3 বা 1/4 1/5 যেতিয়া এনেকুৱা এটা দিয়া থাকিব যে এই কামটোৰ ইমান শতাংশ কামখিনিয়ে হৈছে ঠিক আছে যেতিয়া ভগ্নাংশত থাকিব আপোনাৰ 1/3 1/4 1/5 হাফ অফ এনেকে থাকিব ঠিক আছে বেলেগ একো কৰিব নালাগে আমাৰ ট্ৰিপছ এণ্ড ট্ৰিক্সটো এইটোৱে হ'ল ডাইৰেক্ট এইটো এণ্ড এইটো ইনটু কৰি দিব ঠিক আছে তলৰটো এণ্ড ডেজটোৱে ইনটু কৰি দিব ঠিক আছে বেলেগ একোৱে ভাবিব নালাগে বাছ আপোনালোকে ইনটু কৰি দিব কাৰণ কিয় হ'ল কি হ'ল এইবোৰ এক্সামৰ সময় আপোনাৰ হাতত নাথাকে এক্সামৰ সময়ত দেখিছে যে A can do 1/3 of work in 10 days মানে 3ৰে আমি 10ক ইনটু কৰি দিব লাগে এণ্ড আমি টোটেল 30 পাই যাম ঠিক আছে 30 পাই যাম এণ্ড তলত লগালগ চাওক যে B can do 1/4 work in 3 days মানে টোটেল কামটো কৰিবলৈ ঠিক আছে আমাৰ হাতত 4 3 গুণ 12 দিন লাগিব ঠিক আছে ইয়াতে এইটো হ'ল টোটেল দিন টোটেল ডেজ ঠিক আছে এইটো হ'ল এটা পাৰ্ট অফ কামৰ পাৰ্ট আৰু সেই পাৰ্টৰ কামটো কৰিবলৈ টাইম টু কমপ্লিট দ্য পাৰ্ট ঠিক আছে এই পাৰ্টটো এই যিটো এভাগ কাম কৰিবলৈ তাক 10 দিন সময় লাগে তো 3 ভাগ কাম কৰিবলৈ সময়ত তাক টোটেল দিন 30 দিন লাগিব ঠিক আছে এভাগ কাম কৰিবলৈ তাক 3 দিন সময় লাগে তো 4 ভাগ কাম কৰিবলৈ তাক সময় লাগিব 12 দিন ইয়াৰ অৰ্থটো এইটোৱে মিনিং কিন্তু এক্সাম টাইমত আপোনালোকৰ হাতত ইমান সময় নাথাকে যে এইখিনি কনচেপ্টখিনি আপোনালোকে যদি জানে আপোনাৰ ট্ৰিপছ এণ্ড ট্ৰিক্স গম পাই জাষ্ট মাত্ৰ এপ্লাই কৰিলে হ'ল যে আমি গম পাইছো 1/3 আছে তো 3ৰে 10টো ইনটু কৰি দিম এণ্ড 30 পাম এণ্ড 1/4 আছে 3 ডেজ দিয়া আছে 1/4 4ৰে 3 ইনটু কৰি দিম এণ্ড 12 ডেজ পাম তো নেক্সট এতিয়া আমাৰ মেইন কাম টাইপ 1তো মই যেটো কৈছিলো ফাৰ্স্ট এলসিএম ঠিক আছে তো এই দুটা টোটেল ডেজৰ এলসিএম উলাই লওঁ ঠিক আছে টোটেল ডেজৰ এলসিএম উলাই ললে আমি পাম 60 30 and 12 or LCM হল 60 ঠিক আছে আপোনালোকে LCM টো যদি গম পোৱা নাই ক'ৰ পৰা 60 আহিলে তো হেতু হল আপোনাৰ LCM লৈছো 30 and 12 ৰ 60 টো হল আমাৰ টোটেল ৱৰ্ক ঠিক আছে 60 ইউনিট কাম আমাৰ হল টোটেল ৱৰ্ক ঠিক আছে তো এতিয়া আমাৰ এফিচিয়েন্সি উলাও 30 into 2 60 12 5 গুণ 60 তো এয়া হল এফিচিয়েন্সি তো আমাৰ টোটেল কাম হৈ গল টোটেল ওয়ার্ক আমি পাই গলো এফিচিয়েন্সি আমি পাই গলো তো এতিয়া বেলে একো কৰিব নালাগে 60 ডিভাইডেড বাই 5 প্লাস 2 কাৰণ A আৰু B একেলগে টুগেদাৰ কৈছে চাওক টুগেদাৰ কৈছে কোৱেশ্চনত টুগেদাৰ A and B take the time to finish the work তো টুগেদাৰ কৈছে সো দুটাৰ এফিচিয়েন্সি আমি প্লাস কৰি দিম 5 and 2 and total work 60 তো কিমান হ'ব 60 divided by 7 ঠিক আছে কিন্তু এক্সামত আপোনাৰ এনেকে নাথাকে 60 divided by 7 আর থাকিব
অপচনত থাকিব আপোনাৰ এনেকুৱা এইটো হ'ব 4 and 7 মই ইয়াৰ আগতো কৈছিলো এই দুটা জাস্ট ইনটু কৰি দিব লাগে 8 গুণ 56 56 আৰু এই দুটা প্লাস ঠিক আছে এই দুটা ইনটু কৰি যিটো ভ্যালু পাও 8 and 7 ইনটু কৰি যিটো ভ্যালু পাও তো আমি হেতু ওপৰটো লগত প্লাস কৰি দিম and আমি 6 দিব ঠিক আছে আৰু তলত এটো থাকিব 60/7 এটো থাকিব ঠিক আছে তো এটো আমাৰ ফাইনাল আনসাৰ পাই গলো ঠিক আছে যেতিয়া এনেকুৱা কোৱেশ্চন আহিব যে A can do 1/3 of work in 10 days B can do 1/4 of work in 3 days and then together A and B take to time finish the work যেতিয়া এনেকুৱা টাইপৰ কোৱেশ্চন থাকিব আপোনালোকে জাস্ট মাত্ৰ হে তলৰটোৰে যিমান দিন সময় দিয়া আছে এটো ইনটু কৰি দিব আমি টোটাল ডেজ পাম ঠিক আছে তো ইয়াতে যদি কাৰোবাৰ কনফিউজন আছে সো আৰু এটা কোৱেশ্চন কৰো যত আমাৰ কোৱেশ্চনটো লিখা নাই ঠিক আছে মই জাস্ট ৰেন্ডমলি লম কোনো তেনেকুৱা ধৰণৰ নলও ঠিক আছে ৰেন্ডমলি এটা লও যদি বুজি পোৱা নাই তেতিয়া হলে কমেন্টত কব মই আপোনালোকক আৰু এটা নেক্সট ভিডিও বনাই লাগে বুজাই দিম ঠিক আছে সো এটা কাম কৰো ওকে তো এটা ৰেন্ডম কোৱেশ্চন লও ঠিক আছে so A can do a work in 1/3 of work ঠিক আছে 1/3 of work in 5 days ঠিক আছে 5 days ত কৰিব পাৰে ঠিক আছে and B 1/4 of work ঠিক আছে 1/4 of work 4 ভাগৰ এভাগ কাম কেইদিনত কৰিব পাৰিব মানি লোৱা 6 দিনত 6 days ঠিক আছে তো আমি কি শিকিছিলো এটো ইনটু কৰি দিব লাগে 5 3 গুণ 15 6 4 গুণ 24 ঠিক আছে এটো আমি পালো টোটাল ডেজ ঠিক আছে আৰু 15 আৰু 24 পালো বিয়ে সেই কামটো যেটো 3 ভাগৰ এভাগ কাম কৰিবলৈ 5 দিন সময় লাগে সো 3 ভাগ কাম কৰিবলৈ তাক 15 দিন সময় লাগিব সৰি and B 4 ভাগৰ এভাগ কাম কৰিবলৈ 6 দিন সময় লাগে 4 ভাগ কাম কৰিবলৈ 24 দিন লাগিব ঠিক আছে and এতিয়া আমি লম LCM ঠিক আছে কিমান 3 দি ললো 5 3 গুণ 15 8 3 গুণ 24 ঠিক আছে 4 দি ললো 4 গুণ 8 তো 5 গুণ 10 4 গুণ 12 মানে 120 ঠিক আছে 120 আমি পালো LCM 120 আমি পালো ঠিক আছে LCM 120 পালো আৰু এটো কিমান কি হল আমাৰ টোটাল ওয়ার্ক ঠিক আছে LCM ললো আমি এটো টোটাল ওয়ার্ক আৰু এটো কিমান কি ইউনিট বুলি কম টোটাল ওয়ার্ক 120 ইউনিট ঠিক আছে সো নেক্সট 15 ইয়াৰ এফিচিয়েন্সি হলো চাও ইয়াতে আপনি এনেকে চাব পাৰে এই গিটা পাতি ললে বহুত ভাল হয় ঠিক আছে কিন্তু এক্সামত ইমান সময় নাথাকে সো আপোনালোকে প্ৰেক্টিস কৰিবলৈ পাতি লব পাৰে ঠিক আছে সো ইয়াতে 15 আছে 5 3 গুণ 15 দি আছে and 4 গুণ 8 8 15 গুণ 120 ঠিক আছে বুজি পালে 4 গুণ 8 8 3 গুণ 24 মানে 24 5 গুণ 120 ঠিক আছে হৈ গল আমি এফিচিয়েন্সি পালো এর এফিচিয়েন্সি হল আপোনাৰ 8 and B এফিচিয়েন্সি হল আমাৰ 5 ঠিক আছে তো টোটাল ওয়ার্কও পালো আমি 120 ইউনিট and এফিচিয়েন্সিও A and B পালো তো A and B কিমান দিন সময় লাগিব ঠিক আছে A and B কিমান দিন সময় লাগিব বুলি কলে আমাৰ ডাইৰেক্ট আনসাৰ আহিব টোটাল ওয়ার্ক ডিভাইডেড বাই টোটাল এফিচিয়েন্সি ঠিক আছে টোটাল এফিচিয়েন্সি তো টোটাল ওয়ার্ক আমাৰ কিমান 120 8 plus 5 efficiency 120 divided by 8 পাছে 13 120 by 13 days আমাৰ টোটাল সময় লাগিব ঠিক আছে সো ঠিক এনেকে আপোনাৰ এক্সামত আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যত এটা 3 ভাগৰ এভাগ নহয় 4 ভাগৰ এভাগ বা 5 ভাগৰ এভাগ এনেকুৱা বা দুভাগো থাকিব পাৰে ঠিক আছে তো এনেদৰে দিয়া থাকিব আৰু এনেদৰে দিয়া থাকিলে ঠিক আছে এনেদৰে দিয়া থাকিলে জাস্ট আপুনি তলৰটো আৰু ওপৰটো ইনটু কৰি দিব ডেজ যিটো দিয়া থাকিব আৰু তাৰ যিটো ভগ্নাংশ দিয়া থাকিব তাৰ টু ইনটু কৰি দিব এন্ড টোটাল ডেজ পাব এন্ড টোটাল ডেজ পোৱাৰ লগে লগে তাৰ নৰ্মেল আপোনালোকৰ টাইপ 1 ৰ দৰে কৰি গলে হ'ল ঠিক আছে সো নেক্সট আমি এই টাইপ 3 লে যাম ঠিক আছে এটো হল টাইপ 3
sorry. So type 3 কেনেকুৱা ধৰণৰ question আহে? Type 3 আপোনালোকৰ question আহিব A and B can finish a work in 12 days. যে A আৰু B এটা কাম 12 দিনত কৰিব পাৰে। And A can alone finish the work in 36 days. যে A অকলে সেই কামটো 36 দিনত কৰিব পাৰে। In how many days B can complete the finish work? ঠিক আছে, যে A and B এটা কাম আপোনাৰ 12 দিনত কৰিব পাৰে। লগালগ আপোনালোকে লিখি যাওক। A and B এটা কাম 12 দিনত কৰিব পাৰে। ঠিক আছে, ঠিক আছে। আৰু question কি আছে? A can alone finish the work in 36 days. মানে A আপোনাৰ সেই কামটো 36 daysত কমপ্লিট কৰিব পাৰে। ঠিক আছে, ঠিক আছে। তো এই ক্ষেত্ৰতো আপোনালোকে LCM ল'ব, কাৰণ LCM ইম্পৰ্টেণ্ট। আপোনালোকৰ টাইম এণ্ড ৱৰ্কৰ আটাইতকৈ মেইন সলিউশন প্ৰসেসত LCM মেইন এটা ভাইটেল ৰোল এক্ট কৰে। ঠিক আছে, সো দুটাৰে আমি LCM লৈ লওঁ, আৰু LCM আমি পাম 12 and 36 36 পাম। ঠিক আছে, তো 12 আপোনালোকৰ ইয়াতে টোটাল ৱৰ্ক পালো, এটা টোটাল ৱৰ্ক। ঠিক আছে, কাৰণ A and B 12 দিনৰ সিমান ইউনিটে কাম কৰিব যিটো A অকলে কাম কৰিব। ঠিক আছে, অকলে যেদিনতে কৰে সিমান ইউনিটে কাম কৰিব যিটো A and B একেলগে লগ লাগি কাম কৰে। তো 36 যিটো LCM আমি পালো সেইটো আমাৰ টোটাল ৱৰ্ক। ঠিক আছে, এটা এফিচিয়েন্সি ওলাও। A এফিচিয়েন্সি 1। ঠিক আছে, A and B একেলগে লগ লাগি এফিচিয়েন্সি কিমান? 12 3 গুণ 36। তো 3 ইউনিট। ঠিক আছে, 3 ইউনিট A and B একেলগে কাম কৰা এফিচিয়েন্সি। মই আপোনালোকক ইয়াতে এটা বক্স বনাই বুজাই দি আছো। ঠিক আছে, A and B। ঠিক আছে, A plus B equal to 3 unit efficiency। ঠিক আছে, এইটো বুজিব যে A and B কাম কৰা ক্ষমতা, যে A and B একেলগে 3 ইউনিট এদিনত কাম কৰিব পাৰে। ঠিক আছে, A and B 3 ইউনিট এদিনত কাম কৰিব পাৰে। এইটো এদিনত কৰিব পৰা ক্ষমতা। ঠিক আছে, A and B 3 ইউনিট এদিনত কৰিব পৰা ক্ষমতা। ঠিক আছে, তো A and B যদি 3 ইউনিট, ঠিক আছে, আৰু A ৰ কিমান আপোনাৰ চাওক, A ৰ দিয়া আছে A এদিনত কৰিব পৰা ক্ষমতা 1 ইউনিট। যদি A ৰ এদিনত কৰিব পৰা ক্ষমতা 1 ইউনিট হয়, তো B এদিনত কৰিব পৰা ক্ষমতা ইয়াৰ পৰা জাস্ট মাইনাস কৰি দিলে হ'ল A plus B equal to 3। A ৰ ভ্যালু 1 বহাই দিলো, আমি B পাই যাম। তো B equal to 2 ইউনিট। That means B এদিনত কৰিব পৰা ক্ষমতা 2 ইউনিট। ঠিক আছে, তো A 1 আৰু B 2। ঠিক আছে, তো আমাক কোৱেশ্চনটো সুধিছে কি, how many days B can alone finish the work। মানে B এ, ঠিক আছে, B এ টাইম, B এ টোটেল কামটো, গোটেই কামখিনি টোটেল কাম 36 ইউনিট কামটো তাৰ ইফিচিয়েন্সি 2। ঠিক আছে, কিমান দিনত খতম কৰিব পাৰো? কিমান দিনত হ'ব এইটো কওক? 18 2 36, 18 days। 36 ইউনিট 36 ইউনিট কাম, টোটেল কাম তাৰ 2 ইউনিট ইফিচিয়েন্সিৰে 18 দিনত সি অকলে কামটো ফিনিশ কৰি দিব পাৰিব। ঠিক আছে, মই আকৌ এবাৰ বুজাই দিছো, চাওক কুৱেশ্যনটো দিয়া আছে A and B can finish the work in 12 days। মানে A আৰু B একেলগে এটা কাম 12 দিনত কমপ্লিট কৰিব পাৰে। সেই কামটোৱে A 36 দিনত কৰিব পাৰে। A can alone finish the work in 36 days। সেই কামটোৱে A অকলে 36 দিনত কমপ্লিট কৰিব পাৰে। ঠিক আছে, and how many days B can alone finish the work। ঠিক আছে, B এ অকলে সেই কামটো কিমান দিনত খতম কৰিব পাৰিব। ঠিক আছে, তো আমি লিখি ললো A plus B মানে A and B টুগেডাৰ 12 দিনত কৰিব পাৰে। A আমাৰ 36 দিনত কৰিব পাৰে। দুটাৰ LCM লৈ ললো, LCM আমি পালো 36, আৰু 36 ইউনিট আমাৰ কাম হ'ল টোটেল ৱৰ্ক। ঠিক আছে, কাৰণ A আপোনাৰ LCM লৈও আমি কি LCM লৈ উঠি আমি যে পালো 36 টো, সেইটো কেনেকে পালো জাস্ট মই আপোনালোকক থিয়ৰিটো বুজাই দিছো। যে চাওক, A 36 দিনত সেইটোৱে কাম কৰিব যিটোৱে A আৰু B একেলগে লগ লাগি কামখিনি কৰিব। কিন্তু বেলেগ একো কাম নকৰে, কাৰণ A and B যিখিনি কাম কৰিব 12 দিনত, A সেই কামটোকে 36 দিনত কৰিব।
ঠিক আছে সো সেইকাৰণে আমি এলচিএম লৈ আমি পালো তো ইয়াতে a এৰ আমি ইফিচিয়েন্সি পাই গলো 1 and a and b এর ইফিচিয়েন্সি হল 3 ঠিক আছে যে a and b এ 3 ইউনিট কাম এদিনত কৰিব পাৰে আৰু a 1 ইউনিট কাম এদিনত কৰিব পাৰে ঠিক আছে তো আমি এৰ ইফিচিয়েন্সিটো যদি বঢ়াই দিও দুটাৰ ইফিচিয়েন্সিৰ এই ইকুৱেশনটোত তেতিয়া আমি বি ৰ ইফিচিয়েন্সি পাই যাম 2 ইউনিট এন্ড বি ইফিচিয়েন্সি পাই গলে যে 36 ইউনিট কাম ঠিক আছে 36 ইউনিট টোটাল কাম বি এ 2 ইউনিটত কিমান ইউনিটেৰে কিমান দিনত খতম কৰিব পাৰিব 18 দিনত খতম কৰিব পাৰিব কামটো ঠিক আছে 18 দিনত শেষ কৰিব পাৰিব কামটো শেষ কৰিব পাৰিব ঠিক আছে 18 দিনত শেষ কৰিব পাৰিব কামটো এনেদৰে যেতিয়া টাইপ 3 কোৱেশ্চন কিটা আহিব আমি এনেদৰে সলভ কৰিব লাগিব এই টাইপ কিনি আপোনালোকে নিজে কক বহুত টান নহয় ঠিক আছে মই আপোনালোকক গ্যাৰান্টি দিব পাৰিম টাইম এণ্ড ওয়াৰ্ক এক্সামত আহে আৰু এক্সামত জি কিটা আহিব মই আপোনালোকক গ্যাৰান্টি দি ক'ব পাৰিম যে কি আপোনালোকে অতি সহজে মানে বহুত কম সময়ত আপোনালোকে সলভ কৰিব পাৰিব ঠিক আছে সো আজিৰ কাৰণে বাস ইমানতে ঠিক আছে আমি নেক্সট ভিডিওটো টাইপ 4 টাইপ 5 এন্ড টাইপ 6 শিকিম আমি তিনিটা টাইপ শিকিম প্ৰথম ভিডিওটোত আমি টাইপ 1 শিকিছিলো সেকেন্ড ভিডিওত আমি দুটা টাইপ শিকিলো টাইপ 2 এন্ড টাইপ 3 এন্ড থাৰ্ড ভিডিওত আমি টাইপ 4 5 এন্ড 6 শিকিম ঠিক আছে সো আজিৰ কাৰণে বাস ইমানতে যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে প্লিজ লাইক কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো এন্ড ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব যাতে সেই অকল ব্যক্তিও পায় যিসকলে আমাৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ঠিক আছে সো থ্যাংক ইউ সো মাচ নমস্কাৰ